হেল্ল' এভৰিৱান, শাহিদ কাপুৰ, কৃতি শ্বানন আৰু ৰশ্মিকা মান্দানাৰ নতুন মুভি আহি গৈছে। আজিৰ পৰা থিয়েটাৰত লাগিছে ককটেইল 2 চাব গ'লো। আজি কেনেকুৱা পালোঁ মুভিখন চাই কিনে আপোনালোকৰ আগত জনাওঁ বুলি আহিলোঁ, ৰিভিউটো দিওঁ বুলি আহিলোঁ। চবতকৈ আগতে কৈ দিওঁ, ফেমিলি লৈ কিনে কোনো মুভিখন চাব নাযাব। এইখন ফেমিলি চেণ্ট্ৰিক মুভি নহয় একেবাৰে। আপোনালোকে যদি ফেমিলিৰ লগত যায় এম্বেৰেছ ফিল কৰিব পাৰে। বাকী মুভিখনৰ কথা যদি ক'বলৈ যাওঁ, গোটেইকেইজনৰ এক্টিং খুব ধুনীয়া হৈছে। চ' বেচিকেলি ইটছ এ লাভ ট্ৰায়েংগল। আমি আগতেও এনেকুৱা মুভি দেখিছোঁ, নেদেখা নহয় বলিউডৰ পৰা। কিন্তু মুভিখনৰ চবতকৈ যদি প্লাছ পইণ্ট কওঁ, সেইটো হ'ল কৃতি শ্বাননে মুভিখনক মানে একদম আৰ্চৰ পৰা একদম ফাৰ্ষ্টৰ পৰা একদম আৰ্চৰলৈকে লৈ যোৱা বুলি কয়, সেনেকুৱা টাইপ হৈছে। আৰু তাতে শুনত ফুৱগা চোৰা বুলি কয় যে, সেইটো হৈছে শাহিদ কাপুৰৰ এক্টিং। ইটছ এ আল্টিমেট কম্বিনেশ্যন মানে। কিন্তু আপোনালোকৰ অলপমান বেয়া লাগিব পাৰে, বিকজ ৰশ্মিকা মান্দানাৰ সেই এগেইন এক্সেণ্টটোৰ কাৰণে, চাউথ ইণ্ডিয়ান এক্সেণ্টটো তাইৰ এতিয়াও যোৱা নাই। বলিউডত তাই অলপমান কাম কৰিব লাগিব মোৰ হিচাপত, নিজৰ এক্সেণ্টটোৰ ওপৰত, যাতে আৰু অলপ হিন্দীটো সলসলীয়াকৈ ক'ব পৰা হয়। কাৰণ তাই যেতিয়াই ডায়লগ এটা কয়, কাৰণ মুভিখনৰ ফাৰ্ষ্ট হাফটো একদম ধুনীয়া, বেলেগ মানে ইউৰোপৰ ধুনীয়া ধুনীয়া সেয়াত মানে ট্ৰেভেলিঙৰ টাইপতে গুচি যায়। কিন্তু ছেকেণ্ড হাফতে আচল টুইষ্টবিলাক আৰম্ভ হয়, আৰু আচল ডায়লগ বাজি ছেকেণ্ড হাফত ভালদৰে আৰম্ভ হয়। গতিকে সেইটো টাইমত ৰশ্মিকা মান্দানাৰ এক্সেণ্টখিনি অলপমান ইৰিটেটিং কৰিব পাৰে আপোনালোকক। মোকো ছেমে কৰিছে, এইটো বস্তু মই ৰিয়েলাইজ কৰিছোঁ যে এক্টিঙৰ ফালৰ পৰা ছোৱালীজনী বেয়া নহয়, কিন্তু এক্সেণ্টত তাই অকণমান কাম কৰিব লগা আছে। বাকী মুভিখনৰ ভিজুৱেলছ ভাল, খুব ধুনীয়া ধুনীয়া লোকেশ্যনছ। আপোনালোকে মানে হেৰাই যাব লোকেশ্যনছৰ মাজত, ইমান ধুনীয়া ধুনীয়া ইউৰোপীয়ান লোকেশ্যন কিছুমান লৈছে। আৰু প্লাছ ষ্টৰিটো বিশেষ একো ক'বলৈ নাযাওঁ। আৰু আপোনালোকে যদি ভাবে যে খুব সাংঘাতিক কিবা টুইষ্ট হ'ব পাৰে, এনেকুৱা একো নাই। আপোনালোকে নিশ্চয় প্ৰেডিক্ট কৰিব পাৰিব এই মুভিখন চাই যাই থাকোঁতে। কিন্তু বেয়া নহয় মুভিখন, ওৱান টাইম ৱাটচ হয়, আপোনালোকে গৈ কিনে চাব পাৰে। কিন্তু আই ৰিপিট, ফেমিলিৰ লগত কোনো নাযাব। আৰু যোনে শাহিদ কাপুৰক ভাল পায়, তেনেহ'লে অবভিয়াছলি শাহিদ কাপুৰৰ এক্টিং আমি সকলোৱে জানোৱেই খুব ভাল হয়। আৰু কৃতি শ্বানন, হেটছ অফ, খুব ধুনীয়া লাগিছে। ইয়াতকৈ বেছি আৰু মুভিখনৰ বিষয়ে ক'ব লগা ইমান নাই। আজিলৈ আহিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু আমাৰ বাকীবোৰ ৰিভিউজবিলাকো চাই কিনে ভাল লাগিছে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেদৰে আগলৈও ৰিভিউ লৈ আহিম। আমি ককা দেউতা নাতি আৰু হাতীটোৰ ৰিভিউ দিছোঁ, আমি চুপা চুপিৰ ৰিভিউ দিছোঁ। নিশ্চয় চাবলৈ নাপাহৰিব আৰু জনাব যে কেনেকুৱা লাগিল। আজিলৈ আহিছোঁ, ধন্যবাদ, গুড বাই।